হেল্ল' গাইজ, মই আকৌ এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ বহুত দিনৰ পিছত। এয়া হৈছে জন্মাষ্টমী মোৰ বা ঘৰলৈ। এয়া বা ঘৰত গৈ পালোঁ আৰু পাই ইমান গৰম লাগিছে। এটা আমুল কুল খালোঁ আৰু ঠাণ্ডা ঠাণ্ডা আমুল কুল এটা খাই অলপ ঠাণ্ডা ভাল লাগিল আৰু সেইদিনাখন কেনেকৈ গৰম দিছে বাপৰে। তাৰপিছত এয়া বাৰ ঘৰত পালোঁ। বায়ে চাইছোঁ এইফালে পূৰা যোগাৰ লাগিছে কৰিবলৈ, সজাইছে ভালকৈ। সজাই পিনি এয়া গোটেই একদম আমাৰ গোঁসাই ঘৰটো ভালকৈ সজাইছে বায়ে। এয়া ঘৰতো অলপ পূজা দি মা আৰু মই ওলাই গ'লোঁ বাৰ ঘৰলৈ। তাৰপৰা এয়া আমাৰ কৃষ্ণ বাৰ ল'ৰা, তাইক সজাই একদম ভগৱানৰ ওচৰত বহাই কিমান ফটো প'ষ্ট, তাইক প'ষ্ট শিকাব নালাগে, নিজেই চব পাৰে। ইমান ধুনীয়াকৈ প'ষ্ট দিয়ে নহয়, হাঁহিও থাকিব, তাইক ক'ব নালাগে আছোঁ কেনেকৈ হাঁহিছে। তাৰপিছত বাক ক'লোঁ, বা তুমিও বহা অলপ, তাইৰ লগত ফটো কেইখনমান মাৰিলোঁ। তাৰপিছত বায়ে পূজা কৰিব ল'লে। এয়া পূজাৰ হ'ল, পূজা পূৰা কমপ্লিট হ'ল। তাত ময়ো অলপ গপুহঁতক লৈ কেইকপিমান ফটো মাৰিলোঁ আৰু ভালকৈ। তাৰপিছত বা ক'লে আৰতি কৰিব লাগিব। সেইটো টাইমত আৰতি কৰিলে বায়ে। আপোনালোকলৈ চাই থাকক আৰতি কৰি। আৰু মোৰ ব্লগবোৰ কেনেকৈ লাগে আপোনালোকে প্লিজ 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 কমেণ্টত জনাব। আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব দেই। ইউটিউবৰ পৰা যোনবা চাব মোৰ ছাবস্ক্ৰাইব চেনেলটো প্লিজ কৰি দিব। এয়া বা আৰতি কৰি আছে, চাওক আপোনালোকে। সজোৱাটো কেনেকৈ হৈছে ক'ব। বা অকলে সজাইছে আৰু দুজনী বা আছিলে, সিহঁতো মিলি অলপ সহায় কৰি দিলে ভালকৈ। চব কেনে লাগিছে, চবফালে ধুনীয়াকৈ সজোৱা হৈছে। তাৰপিছত এই আৰতি শেষ হ'ল আৰু প্ৰসাদ দিলে খাবলৈ। এয়া প্ৰসাদ খাবলৈ বহিলোঁ আৰু ক'লে ভালে থাকিব, সুস্থ থাকিব, শুব।